মাহ ধৰি এই 10 ছেপ্টেম্বৰক লৈ যি জল্পনা কল্পনা অব্যাহত আছিল এই 10 ছেপ্টেম্বৰক লৈ যি ধৰণৰ অপেক্ষা আছিল যি ধৰণৰ উৎকণ্ঠা আছিল সেই 10 ছেপ্টেম্বৰ কালি পাৰ হ'ল এই 10 ছেপ্টেম্বৰক এখন সিনেমা বুলি কোৱা হৈছিল আৰু সেই সিনেমা ফ্লপ হ'ল নে সেই সিনেমা হিট হ'ল নে সেই সিনেমা শেষ হ'ল নে আৰম্ভণি হ'ল ইয়াকে লৈ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে এটা নতুন চৰ্চা কালি সন্ধিয়া 6 বজাত জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এসআইটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল আৰু সেই প্ৰতিবেদন দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এক্সত প্ৰকাশ কৰিলে তাৰ কিছু কথা ষড়যন্ত্ৰৰ কথা উল্লেখ কৰিলে আৰু সেই ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই প্ৰতিবেদন কেবিনেটত দাখিল কৰা হ'ব আৰু তাৰ পিছতে তাৰ তথ্য ৰাজহুৱা কৰা হ'ব আৰু প্ৰয়োজনত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী তদন্ত নিয়াৰ হাতত অৰ্পণ কৰাৰ যেন এটা ইংগিত প্ৰদান কৰিলে কালি সামাজিক মাধ্যমৰ জৰিয়তে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰতিবেদনত কি আছে হিয়া পৰীক্ষা কৰা হ'ব প্ৰতিবেদনত যদি কিবা গুৰুতৰ কথা আছে তেতিয়া হলে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগৰ সৈতে আলোচনাত মিলিত হ'ব আৰু তাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব ইতিমধ্যে কেইবাটাও গুৰুতৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈ পত্নী এলিজাবেথ কুলবান গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য প্ৰমাণ লাভ কৰাৰ কথা কৈ আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গদিকে কালি সেই যে 424 পৃষ্ঠাৰ ৰিপোৰ্ট এক কথাত এক গোপন ৰিপোৰ্ট এতিয়াও সেই ৰিপোৰ্ট গোপন হৈ আছে এতিয়াও ৰাজহুৱা হোৱা নাই ৰাজহুৱা হ'বলৈ কিছু সময়ৰ প্ৰয়োজন কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে তন্নকৈ পৰীক্ষা কৰা হ'ব 424 পৃষ্ঠাৰ সেই গোপন ৰিপোৰ্ট আৰু সেই গোপন ৰিপোৰ্টত যদি কিবা গুৰুতৰ কথা আছে সেয়া কেবিনেটত ৰখা হ'ব কেবিনেটত আলোচনা কৰা হ'ব তাৰ পিছত ৰাজহুৱা কৰা হ'ব আৰু পৰৱৰ্তী তদন্তৰ কথা চিন্তা কৰা হ'ব এনআইএ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ হাতৰ তদন্তৰ কথা ইতিমধ্যে সময় চৰ্চা চলি আহিছিল গতিকে যি সমত তথ্য প্ৰমাণ যি ষড়যন্ত্ৰৰ কথা কোৱা হৈছে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান সেই ষড়যন্ত্ৰ দেশৰ সুৰক্ষা দেশৰ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বানজনক সেই ষড়যন্ত্ৰ যি ষড়যন্ত্ৰত এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত আছে যিগৰাকী ব্ৰিটিছ নাগৰিক দেশৰ এগৰাকী সাংসদৰ পত্নী সেই সাংসদগৰাকী অসমৰ নাম উল্লেখ নকৰাকৈ কালি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কথা উল্লেখ কৰিছিল গতিকে এতিয়া এনআইএ তদন্তৰ ইংগিত মুখ্যমন্ত্ৰীগৰাকী প্ৰদান কৰাৰ লগে লগে এতিয়া চৰ্চা চলিছে যে 10 ছেপ্টেম্বৰৰ সিনেমা শেষ হোৱা নাই এক নতুন আৰম্ভণি হ'ব নেকি সেই সিনেমাখনৰ এনে ধৰণৰ চৰ্চা এনেকুৱা ধৰণৰ এটা ইংগিত এই মুহূৰ্তত সন্মুখলৈ আহিছে যোৱা 7 মাহ ধৰি এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যে গৌৰৱ গগৈ কেইবাৰ পাকিস্তানলৈ গৈছিল পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে কেনেদৰে সুবিধা কৰি দিছিল গৌৰৱ গগৈক পাকিস্তান ভ্ৰমণ কৰিবলৈ আলী তাকিৰ শেখ নামৰ ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকা এজন বিতৰ্কিত পাকিস্তানী নাগৰিক যি আইএসআইৰ সৈতে সম্পৰ্ক থকা সেই আলী তাকিৰ শেখৰ এনজিঅ'ত কিয় কাম কৰিছিল এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ পৰা আৰম্ভ কৰি ভাৰত বিৰোধী বিভিন্ন ষড়যন্ত্ৰ সমান্তৰালকৈ আইএসআইৰ পুঁজিৰ দ্বাৰা পৰিচালিত এনজিঅ'ত কাম কৰা এলিজাবেথ অৰ্থাৎ গৌৰৱ গগৈ পত্নী আৰু 2 সন্তানৰ ভাৰতীয় নাগৰিকত্বক লৈ প্ৰশ্ন একাধিক অভিযোগ ৱাঘা আত্তাৰি সীমান্তৰে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা এটাৰ পিছত আনটো অভিযোগ আৰু সেই অভিযোগতে ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীয়ে এসআইটি গঠন কৰি দিছিল ইয়াৰ তদন্ত কৰিবলৈ আৰু সেই এসআইটিৰ দীৰ্ঘদিনীয়া তদন্ত মাহৰ পিছত মাহ ধৰি তদন্ত এসআইটিৰ দিল্লী পঞ্জাব ৱাঘা আত্তাৰি সীমান্তত বাহৰ পাতি তদন্ত বিভিন্ন তথ্য প্ৰমাণ সংগ্ৰহ কৰি 424 পৃষ্ঠাৰ এই গোপন প্ৰতিবেদন দাখিল কৰাৰ কথা কোৱা হৈছে গতিকে সেই 424 পৃষ্ঠাৰ পাতে পাতে কি ধৰণৰ তথ্য প্ৰমাণ আছে হসাকৈ দেশৰ সাৰ্বভৌমত্ব দেশৰ নিৰাপত্তা দেশৰ সুৰক্ষাৰ প্ৰতি ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি সেই ষড়যন্ত্ৰত কৰবাত গৌৰৱ গগৈয়ে হাত উজান দিছিল নেকি তেওঁৰ পত্নীৰ এনজিঅ'ৰ জৰিয়তে ভাৰত বিৰোধী কাৰ্যকলাপ কৰা হৈছিল নেকি ইত্যাদি নানান কথা সোমাই পৰিছে এই গোপন প্ৰতিবেদনত
গতিকে সকলো কথা তন্নতন্নকৈ পৰীক্ষা কৰিব যদি এনআইৰ হাতলৈ তদন্ত হস্তান্তৰ কৰা হয় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগিব কেন্দ্ৰীয় চৰকাৰে অনুমোদন কেনেদৰে আগবঢ়ায় পৰৱৰ্তী সময়ছোৱাত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত প্ৰদান কৰিছে যে যদি কোনো গুৰুতৰ কথা নাই এই বিষয়টো ইমানতেই অন্ত পৰিব ইতিমধ্যে বিস্ফোৰণৰ কথা কোৱা হৈছিল যে 10 ছেপ্টেম্বৰত এটা বিস্ফোৰণ ঘটিব ইতিমধ্যে এই বিস্ফোৰণ ঘটিল নে নঘটিল তেনেকুৱা এখন বিশেষ স্পষ্ট ছবি 10 ছেপ্টেম্বৰত কিন্তু অসমৰ ৰাইজে দেখিবলৈ নাপালে যাক লৈ নেটিজেন সকলৰ মাজতো ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল ইতিমধ্যে গৌৰৱ গগৈয়ে কালি 6 বজাৰ পূৰ্বে জনতা ভৱনত যোগদান কাৰ্যসূচীটো যথেষ্ট আত্মবিশ্বাসী ৰূপত তেওঁ মন্তব্য কৰিলে নাচিলে বিহু মাৰিলে নাচনীৰ লগত কঁকাল ঘূৰাই বিহু নাচিলে আপোন মনা হ'ল বিহু নাচি গৌৰৱ গগৈ আৰু লগতে গৌৰৱ গগৈয়ে ক'লে যে 10 ছেপ্টেম্বৰৰ চিনেমা ফ্লপ হ'ল আমাৰখন হিট হ'ল অৰ্থাৎ যোগদান কংগ্ৰেছৰ যোগদান হিট হ'ল আৰু গৌৰৱ গগৈৰ পাকিস্তান ক্লিক সন্দৰ্ভত যি অভিযোগ আছিল সেই অভিযোগ ফ্লপ হ'ল বুলি কালি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গতিকে এনেসমূহ বিষয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ইতিমধ্যে কোৱা হৈছে যে প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পিছত তদন্তৰ সময়ত সংগ্ৰহ কৰা হ'ব যি তথ্য সেই তথ্য ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ গোচৰটো নিয়াক অৰ্থাৎ এনআইএক তদন্তৰ বাবে দিয়াৰ সম্ভাৱনা এক প্ৰকাৰ প্ৰকট হৈ পৰিছে এই চৰ্চা এই মুহূৰ্তত চলি আছে ৰাজ্যৰ ৰাজনীতিত আৰু তাৰ বাবে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কেন্দ্ৰৰ অনুমোদন লাগিব আৰু কেন্দ্ৰৰ অনুমোদনৰ পাছত গৌৰৱ গগৈৰ বিষয়টোত পৰৱৰ্তী সময়ত কথাবোৰ স্পষ্ট হৈ পৰিব ৰাজনৈতিকভাৱে এই বিষয়টো এতিয়া কাক উপকৃত কৰিব কাৰ লাভালাভ হ'ব সেয়া সময়ত স্পষ্ট হ'ব কাৰণ সন্মুখত 26 নিৰ্বাচন গতিকে 26 নিৰ্বাচনৰ পূৰ্বে দেশৰ এগৰাকী সাংসদ তাতে এপিচিচিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে গৌৰৱ গগৈক হাই কমাণ্ডে এই তুমুল বিতৰ্কৰ মাজতো এপিচিচিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা বিষয়টো এটা তাৎপৰ্যপূৰ্ণ বিষয় গতিকে 26 নিৰ্বাচনৰ পূৰ্বে এই বিতৰ্কিত বিষয়টোৱে কাক উপকৃত কৰিব কোন লাভান্বিত হ'ব লাভালাভ কি হ'ব সেয়া পৰৱৰ্তী সময়ত সময় বাগৰাৰ লগে লগে স্পষ্ট হ'ব কিন্তু এলিজাবেথৰ বিৰুদ্ধে যিসমূহ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগ সন্দৰ্ভত ইতিমধ্যেই প্ৰায় 10টাকৈ স্পৰ্শকাতৰ অভিযোগ সেই 10টাকৈ স্পৰ্শকাতৰ অভিযোগ সন্দৰ্ভত কেতবোৰ তথ্য প্ৰমাণ ইতিমধ্যে এছআইটিয়ে 424 পৃষ্ঠাৰ গোপন ৰিপৰ্টত উল্লেখ কৰা কথাও ঘুনুকঘানাকৈ বৰ্তমান চৰ্চা চলি আছে কিন্তু আমি পুনৰ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এয়া চিনেমা নহয় চৰকাৰ এখন গাম্ভীৰ্যতাৰ আধাৰত চলে কোনো চিনেমা কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে চৰকাৰ যথেষ্ট গম্ভীৰ্যভাৱে চলিব লাগে আৰু গম্ভীৰ্যতাৰে বৰ্তমান চৰকাৰ চলি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদি কিবা গুৰুতৰ বিষয় আছে তেতিয়াহ'লে পদক্ষেপ গ্ৰহণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন বিচৰা হ'ব এনআইএৰ তদন্তৰ বাবে আৰু এনেসমূহ ইংগিতে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু ইয়াৰ লগে লগে এই বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে যে এই নাটক বা এই চিনেমাখন শেষ হ'ল নে নতুন এক আৰম্ভণি হ'ব 10 ছেপ্টেম্বৰ কালিৰ দিনটোৰ পৰা এয়া সময় বাগৰাৰ লগে লগে স্পষ্ট হৈ পৰিব প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টোত আপুনিও জনাব পাৰে আপোনাৰ মতামত কাৰণ ৰাজ্যৰ ৰাজনীতি এক প্ৰকাৰ উত্তাল হৈ পৰিছিল এই বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতি অত্যন্ত গৰম হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ এই অভিযোগসমূহক লৈ কেতবোৰ গুৰুতৰ অভিযোগ কেতবোৰ স্পৰ্শকাতৰ অভিযোগ আছিল গৌৰৱ গগৈৰ বিৰুদ্ধেও কাৰণ সংসদত গৌৰৱ গগৈয়ে দেশৰ নিৰাপত্তাজনিত বিভিন্ন বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিল দেশৰ কিছু গোপন নিৰাপত্তাজনিত কিছুমান গোপন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু যে নেকি পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে গৌৰৱ গগৈক পাকিস্তান ভ্ৰমণত সুবিধা কৰি দিয়াৰ দৰে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ বিস্ফোৰক অভিযোগ আছিল গতিকে সেই অভিযোগ সন্দৰ্ভত এছআইটিয়ে তদন্ত চলাই কেনেধৰণৰ তথ্য প্ৰমাণ লাভ কৰিছে এতিয়া ৰাজহুৱা কৰালৈ অসমবাসী ৰাইজে অপেক্ষা কৰিছে অৰ্থাৎ চিনেমা এতিয়াও শেষ হোৱা নাই ইংগিত কেইবাটাও ইংগিত দিয়া হৈছে গতিকে পৰৱৰ্তী সময়ত এই চিনেমাখনৰ কেনেধৰণৰ কাহিনী আগবাঢ়ে কি ক্লাইমেক্স হয় সকলো কথা সময়ত স্পষ্ট হ'ব এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় ল'ম জনাই থাকক আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত ধন্যবাদ